যদি অকস্মাৎ মেলানি মাগো কায়ার মায়া এৰি যদি হঠাৎ শুই পড়ো মাটিৰ কোলাত আজীবন মই থাকিম নে বাচি তোমাৰ স্মৃতিৰ চেনেহ ছায়াত। কবিতাৰ বাবে নিজক উচৰ্গা কৰি ল'ৰাজনে কবিতাৰেই এদিন এনেকৈ কৈছিল মনৰ কথা। কিন্তু মনৰ ইচ্ছাবোৰ তেওঁৰ ইমান আগতীয়া হ'ব বুলি কোনেও ভবা নাছিল, আৰু কোনেও নভবাবোৰকে সকলোকে ভাবিবলৈ বাধ্য কৰাই আকস্মিকভাৱে গুচি গ'ল প্ৰতিভাৱান কবি জোনমণি দাস। এজন কবিয়েই নহয়, জোনমণিৰ যি মানৱীয়তা, যি নিদৰ্শন আৰু কবিতা আৰু বিশেষকৈ শিশু সাহিত্যৰ ক্ষেত্ৰত যিখিনি কৰি থৈ গ'ল সেইখিনি হয়তো অসমে পাহৰিব নোৱাৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে খুব কম সময়তে ইমান প্ৰসিদ্ধি লাভ কৰিলে আৰু খুব কম সময়তে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এগৰাকী অতি সংবেদনশীল কবি আছিল জোনমণি দাস। দিখৌ নৈৰ বুকুত সাঁতুৰি নাদৰি শৈশৱ কৈশোৰ যৌৱন পাৰ কৰা জোনমণি দাসে কলেজীয়া দিনৰ পৰাই অসমৰ প্ৰায়বোৰ কাকত আলোচনীত নিয়মীয়াকৈ লিখিছিল কবিতা। উজনি অসমৰ কথিত ভাষাটোৰ লগতে চহা খাটি খোৱা অসমীয়া সমাজখনৰ লোক সংস্কৃতিৰ চিনাকি ছবিখন প্ৰতিফলিত হৈছিল তেওঁৰ কবিতাৰ মাজত। সেই জোনমণি দাসৰ কবিতাবোৰ আছিল অসমৰ সকলো শ্ৰেণীৰ মানুহৰে বুকুৰ ওচৰ চপা। অসমীয়া সাহিত্যৰ কাৰণেতো বহুত দুখৰ খবৰ, বহুতেই বেয়া খবৰ, কাৰণ সি বহুত কাম কৰিলেহেঁতেন। অকল কবিতাৰ নহয়, শিশু সাহিত্যতো সি ভালেখিনি কাম কৰিছিল। শেহতীয়াকৈ কেইবাটাও সি পুৰস্কাৰ পাইছিলে, বঁটা পাইছিলে। আমি তাক লৈ বহুত আশাবাদী আছিলোঁ। কবিতাকে লালন কৰি কবিতাতেই নিমজ্জিত থাকি জোনমণি দাসে নিৰ্মাণ কৰি লৈছিল তেওঁৰ কবিতাৰ এটা নিজস্ব শৈলী, সুকীয়া সন্মোহন, যি সন্মোহনে পঢ়ুৱৈক টানি নিছিল তেওঁৰ কবিতাৰ মাজলৈ। অথচ তেওঁৰ কবিতা আজিও নুঠিল এচাম তথাকথিত আলোচক সমালোচকৰ তুলাচনীত। তেওঁৰ কাব্যযাত্ৰাৰ সেন্দুৰীয়া সফলতাত ঈৰ্ষান্বিত এচামে সদায় বঞ্চিত কৰি ৰাখিলে জোনমণি দাসৰ সৃষ্টিক, যাৰ বাবে বুকুৰ কোনোবা কোণত আক্ষেপ, যন্ত্ৰণা, ক্ষোভ লৈ গুচি গ'ল জোনমণি দাস। লিখিলে, মোৰ আক্ষেপ থাকি গ'ল এইবাবেই যে কোনো এটা বসন্তত কোনো এটা চৰাই মোৰ পিঠিকাত এখন্তেকো নিজিৰালো। অতি দৰিদ্ৰতাৰ মাজেৰে জীৱন জীওৱা জোনমণি দাসে এদিন কামৰ সন্ধানত বাট বুলিছিল মহানগৰীলৈ। অশেষ কষ্ট ত্যাগেৰে প্ৰথমে প্ৰকাশন গোষ্ঠীৰ আৰ্হি কাকত চাওঁতা আৰু পিছলৈ অসমৰ সম্ভ্ৰান্ত আলোচনী প্ৰান্তিকৰ সম্পাদনা সহযোগী হিচাপে কৰ্মৰত আছিল জোনমণি দাস। নিজৰাপাৰৰ সৰু ভাড়াঘৰ এটাত বাস কৰিছিল জোনমণি। তাৰ মাজতেই তেওঁ লিখিছিল স্বপ্নবাগ বৰষুণ, জলস্তম্ভ, উৰণীয়া ছাঁ, নিনাদিত নিৰ্জনতা, মৈথুনৰত মাছ, সমকামী সূৰ্যকে ধৰি কেইবাখনো কাব্যগ্ৰন্থ। কষ্টকৰ দিনবোৰক বিদায় দি পোহৰমুখী দিনবোৰক আদৰিবলৈ লোৱাৰ সময়তেই হঠাৎ মঙলবাৰে আকস্মিকভাৱে গুচি গ'ল জোনমণি দাস। বিগত প্ৰায় এমাহ ধৰি অসুস্থ হৈ থকা জোনমণি দাসক দেওবাৰে জৰুৰীভাৱে ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পাতালত। তাতেই মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে কবি তথা শিশু সাহিত্যিক জোনমণি দাসে। শিশুক লৈ লিখা তেওঁৰ কবিতাবোৰ আজিও কোনোবা পাঠ্যক্ৰমত শিশুহঁতে পঢ়ি আছে। তেওঁৰ অকাল বিয়োগৰ বাতৰি এক প্ৰকাৰ শোকস্তব্ধ কৰি তোলে অসমৰ কাব্যপ্ৰেমীক। তেখেতৰ মৃত্যু অসমীয়া কাব্য জগতৰ বাবে অপূৰণীয় ক্ষতি। জোনমণি দাসে ছাত্ৰ অৱস্থাৰ পৰাই কাব্য চৰ্চা অব্যাহত ৰাখিছিলে। অসমৰ প্ৰতিষ্ঠিত বিভিন্ন কাকত আলোচনীক তেওঁ নিয়মীয়াকৈ কাব্য চৰ্চা কৰি আহিছিলে। ইতিমধ্যে তেখেতৰ 8খন কাব্যগ্ৰন্থ প্ৰকাশ হৈছে। তাৰ উপৰি তেওঁ শিশু উপযোগী বহু উমলা পদ্য পুথি প্ৰকাশ হৈছে। জোনমণি দাসৰ যি কাব্য চৰ্চা আৰু জোনমণি দাসৰ কবিতাত আমি প্ৰত্যক্ষ কৰি অহা আমাৰ লোকজীৱনৰ যিটো সুৰ, সেই সুৰটোৰ বাবে চিৰদিন জোনমণি দাসৰ কবিতাই অসমীয়া কাব্য সাহিত্যত এক স্থান লাভ কৰিব। ডিব্ৰুগড়ৰ পৰা তেওঁৰ নশ্বৰ দেহ লৈ অহা হয় শিৱসাগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ বাসগৃহলৈ। তাতেই কবিগৰাকীলৈ সকলোৱে যাচে অন্তিম শ্ৰদ্ধাঞ্জলি। পৰৱৰ্তী সময়ত শান্তিবন শ্মশানত সম্পন্ন হয় শেষকৃত্য।
মাতৃৰ লগতে সহধৰ্মিনী তৰালী হাজৰিকা, পুত্ৰ জোনাক আৰু জীয়ৰী কুঁৱলী কেৰি গুচি গ'ল খেয়ালী কবি জোনমণি দাস। এদিন তেওঁ লিখিছিল, বিদায় বুলি ক'লেই বিদায় দিয়া নহয়, যদিহে বুকুৰ ভিতৰত ৰৈ যায় গুচি যোৱাজনৰ উপস্থিতি। কবি জোনমণি দাসো গুচি গ'ল, কিন্তু তেওঁৰ উপস্থিতি প্ৰতিগৰাকী কাব্যমৌদীৰ বুকুতেই বিৰাজমান হৈ থাকিব সদায়। এনকে টিভিৰ তৰফৰ পৰাও জোনমণি দাসলৈ যাচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। ভিডিঅ' জাৰ্নেলিষ্ট দীনেশ দাসৰ সহযোগত ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰা আৰু ভিডিঅ' জাৰ্নেলিষ্ট বলিনৰ সৈতে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ ৰিপৰ্ট, এনকে টিভি প্লাছ।